নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 8ৰ অসমীয়া পাঠ্যপুথিত থকা 6 নম্বৰ পাঠ প্ৰগতিৰ সোণালী বাট। এই পাঠটিৰ অন্তৰ্গত ক্ৰিয়াকলাপত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি অতি ভালকৈ আলোচনা কৰিছোঁ আৰু প্ৰশ্নৰ উত্তৰবোৰ চুটিকৈ আৰু সহজতে বুজি পোৱাকৈ লিখি দিয়া হৈছে। তোমালোকে ছেম এনেকৈ এক্সামত লিখিলে বহুত ভাল মাৰ্ক পাবা, মানে ফুল মাৰ্ক পাবা। তোমালোকে ষ্টুডেণ্টছ প্ৰথমৰ পৰা লাষ্টলৈকে ভিডিঅ'টো চাই থাকিবা আৰু তোমালোকে প্ৰশ্নৰ উত্তৰবোৰ নিজৰ বহীত লিখি বাৰে বাৰে পঢ়িবা। আৰু ভিডিঅ'টো চালে তোমালোকক আৰু বেলেগ একো নোটছ বহি বেলেগ ভিডিঅ' আৰু একো চাব নালাগে। এই পাঠটোৰ কাৰণে এইটো ভিডিঅ' তোমালোকৰ কাৰণে যথেষ্ট হৈ যাব। জাষ্ট তোমালোকে প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকা। তোমালোকৰ ক্ৰিয়াকলাপৰ প্ৰথমতে আছে ক পাঠভিত্তিক ক্ৰিয়া, 1 নম্বৰত আছে পাঠটো শুদ্ধ উচ্চাৰণেৰে কেইবাবাৰ কৰা। তোমালোকক পাঠটো শুদ্ধ উচ্চাৰণ কৰি বাৰে বাৰে পঢ়িব কৈছে। তাৰপিছত দ্বিতীয় নম্বৰত আছে কি উত্তৰ দিয়া। তাৰে ক নম্বৰ প্ৰশ্ন, হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকাৰণ্য হোৱাৰ কাৰণ কি? উত্তৰ হ'ব হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকাৰণ্য হোৱাৰ কাৰণ হ'ল অঞ্চলটোৰ মহিলাসকলে আত্মসহায়ক গোটৰ প্ৰদৰ্শনী এখন পাতিছিল। দ্বিতীয় নম্বৰ প্ৰশ্ন, প্ৰদৰ্শনীখন কোনে পাতিছিল? উত্তৰ হ'ব প্ৰদৰ্শনীখন অঞ্চলটোৰ মহিলাসকলে পাতিছিল। গ নম্বৰ প্ৰশ্ন, মানুহে ভিৰ কৰা বিপণীখনত কি প্ৰদৰ্শন কৰা হৈছিল? উত্তৰ হ'ব মানুহে ভিৰ কৰা বিপণীখনত এৰী পলু পোহাৰ পদ্ধতি প্ৰদৰ্শন কৰা হৈছিল। তাৰপিছত ঘ নম্বৰ প্ৰশ্ন আছে তোমালোকৰ, অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ কি উদ্যোগ গঢ়ি তুলিছে? উত্তৰ হ'ব অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছে। তাৰপিছত ঙ নম্বৰ প্ৰশ্ন হ'ব তোমালোকৰ, স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক কি বুলি জনা যায়? উত্তৰ হ'ব স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক আত্মসহায়ক গোট বুলি জনা যায়। 6 নম্বৰ প্ৰশ্ন, এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ কি কৰা হয়? উত্তৰ হ'ব এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰা হয়। 6 নম্বৰ প্ৰশ্ন, 2001 চনটো কি বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল? উত্তৰ হ'ব 2001 চনটো আন্তৰ্জাতিক নাৰী সবলীকৰণ আৰু সমমৰ্যাদাৰ বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল। তাৰপিছৰ প্ৰশ্নটো হ'ল, উত্তৰ পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটীৰ শিল্পটোৰ নাম কি? উত্তৰ হ'ব উত্তৰ পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটীৰ শিল্পটোৰ নাম হ'ল বয়ন শিল্প। তাৰপিছৰ প্ৰশ্নটো হৈছে তোমালোকৰ, প্ৰাক স্বাধীন কালতেই নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে কোনে চিন্তা কৰিছিল? উত্তৰ হ'ব প্ৰাক স্বাধীন কালতেই নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে মহাত্মা গান্ধীয়ে চিন্তা কৰিছিল। 3 নম্বৰ প্ৰশ্ন হ'ব চমুকৈ বৰ্ণনা কৰা। ক নম্বৰ প্ৰশ্ন, আত্মসহায়ক গোটবোৰ দুখীয়া পৰিয়ালৰ মহিলাসকলক কেনেকৈ সহায় কৰে? উত্তৰ হ'ব আত্মসহায়ক গোটবোৰে স্থানীয় সহজলভ্য সম্পদবিলাকক লৈ অতি সহজ সৰল পদ্ধতিৰে নানা আকৰ্ষণীয় সামগ্ৰী উৎপাদন কৰে আৰু সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰে। এনেকৈ আত্মসহায়ক গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলাসকলক আৰ্থিক দিশত টনকিয়াল কৰি স্বাৱলম্বী হোৱাত সহায় কৰে। খ নম্বৰ প্ৰশ্নটো হ'ল, পাঠত থকা প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ বিষয়ে চমুকৈ লিখা। তোমালোকৰ পাঠত দুগৰাকী মহিলাৰ বিষয়ে লিখা আছে। কি মহিলা? জ্ঞানৰ অধিকাৰিণী। সেই দুগৰাকী মহিলাৰ বিষয়ে চমুকৈ লিখিব দিছে। প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ নাম হ'ল গাৰ্গী আৰু মৈত্ৰী। এই দুয়োগৰাকী মহিলাৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ'ল। প্ৰথমে আমি গাৰ্গীৰ বিষয়ে আলোচনা কৰিম। প্ৰাচীন ভাৰতৰ এগৰাকী চিৰকুমাৰী
তপস্বিনী, ব্ৰহ্মবাদিনী, বিদুষী নাৰী। তেওঁ গৰ্গ মপনীৰ কন্যা কাৰণে তেওঁৰ নাম গাৰ্গী। কেৱল নাৰী জগততেই নহয়, সেই কালৰ পুৰুষ সমাজতো শ্ৰেষ্ঠ বিদুষী আৰু শ্ৰেষ্ঠ ব্ৰহ্মবাদিনী বুলি গাৰ্গীৰ সন্মান আছিল। প্ৰচুৰ জ্ঞানৰ অধিকাৰী ব্ৰহ্মবিদ যাজ্ঞবল্ক এনেকুৱা হ'ব যাজ্ঞবল্ক মুনিয়েও গাৰ্গীৰ ওচৰত ব্ৰহ্ম সম্বন্ধে তৰ্ক আৰু প্ৰশ্নত হাৰ মানিবলগীয়া হৈছিল। এতিয়া আমি আলোচনা কৰিম মৈত্ৰীৰ বিষয়ে। এওঁ হ'ল মৈত্ৰেয় মুনিৰ কন্যা আৰু ব্ৰহ্মবিদ যাজ্ঞবল্ক ঋষিৰ জ্যেষ্ঠ পত্নী। ঋষি যাজ্ঞবল্কই গৃহাশ্ৰম ত্যাগ কৰি সন্ন্যাস আশ্ৰম গ্ৰহণ কৰিবলৈ ওলাই তেওঁৰ সম্পত্তিবোৰ দুই পত্নী মৈত্ৰী আৰু কাত্যায়নীক ভগাই দিবলৈ ওলোৱাত সেই সম্পত্তিবোৰৰ আশাৰ্ততা সম্পৰ্কে মৈত্ৰীয়ে কৈ আত্মসুখ কেনে ইত্যাদি কথাৰ উত্তৰ স্বামী যাজ্ঞবল্কৰ পৰা লাভ কৰিছিল। প্ৰাচীন ভাৰতৰ নাৰী যে কিমান চৰম জ্ঞানৰ অধিকাৰিণী হৈছিল তাৰ শ্ৰেষ্ঠ উদাহৰণ মৈত্ৰী। তাৰপিছত ১ নম্বৰ প্ৰশ্ন আছে এতিয়া তোমালোকৰ। মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ কি আছিল? উত্তৰ হ'ব মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ আছিল খাদী উদ্যোগ। তাৰপিছত তোমালোকৰ ১ নম্বৰ প্ৰশ্ন আছে। মহাত্মা গান্ধীয়ে কাৰ সহায়ত সবৰমতী আশ্ৰমত উৎপাদনৰ পাতনি মেলিছিল? উত্তৰ হ'ব মহাত্মা গান্ধীয়ে গংগা বেন তাৰপিছত আছে তোমালোকৰ মজুমদাৰ নামৰ এগৰাকী বিধৱা মহিলাৰ দ্বাৰা গুজৰাটৰ সবৰমতী আশ্ৰমত খাদী কাপোৰ উৎপাদনৰ পাতনি মেলিছিল। এতিয়া আছে তোমালোকৰ ৪ নম্বৰ প্ৰশ্ন। নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহৰ নাম লিখা। তাৰে এখন আঁচনিৰ বিষয়ে বহলাই লিখা। উত্তৰ হ'ব নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহ হ'ল উত্তৰ পূব উন্নয়ন আৰু বিত্তীয় নিগম, কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ, ৰাষ্ট্ৰীয় মহিলা আয়োগ, ইন্দিৰা মহিলা যোজনা আদিয়েই প্ৰধান। ইন্দিৰা মহিলা যোজনা জিলা আৰু নিম্ন পৰ্যায়ৰ গোটসমূহক শক্তি প্ৰদান কৰি জীৱন্ত কৰি তুলিছে। এই যোজনাই মহিলাসকলক চৰকাৰে আগবঢ়োৱা ঋণ আৰু অন্যান্য সা সুবিধাসমূহক গ্ৰহণ কৰি সেইবোৰৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰামৰ্শ আগবঢ়ায়। নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহৰ নাম হৈছে ৰাষ্ট্ৰীয় মহিলা আয়োগ, পূব উন্নয়ন আৰু বিত্তীয় নিগম, ইন্দিৰা মহিলা যোজনা, কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ ইত্যাদি। তাৰপিছত হ'ল তোমালোকৰ কি ৰাষ্ট্ৰীয় মহিলা আয়োগ। ৰাষ্ট্ৰীয় মহিলা আয়োগ হৈছে ভাৰত চৰকাৰৰ দ্বাৰা স্থাপিত এক সাংবিধানিক আয়োগ। ই ভাৰত চৰকাৰৰ মহিলাসকলক প্ৰভাৱিত কৰা নীতিৰ বিষয়ে পৰামৰ্শ দিয়ে। ই মহিলাসকলৰ সাংবিধানিক অধিকাৰৰ বাবেও কাম কৰে আৰু আইনী সহায় প্ৰদান কৰে। 1992 চনৰ জানুৱাৰী মাহত ভাৰতীয় সংসদে ভাৰতৰ সংবিধানৰ নিৰ্দেশনাত ৰাষ্ট্ৰীয় মহিলা আয়োগ, 1990 চনৰ বিধেয়কৰ জৰিয়তে ৰাষ্ট্ৰীয় মহিলা আয়োগ স্থাপন কৰে। ইয়াৰ ৰাজ্যিক পৰ্যায়ৰ শাখাক মহিলা ৰাজ্যিক আয়োগ বুলি কোৱা হয়। জয়ন্তী পাটনায়ক ৰাষ্ট্ৰীয় মহিলা আয়োগৰ প্ৰথম অধ্যক্ষ আছিল। ইয়াৰ মুখ্য কাৰ্যালয় নতুন দিল্লীৰ দীনদয়াল মাৰ্গৰ নিৰ্ভয়া ভৱনত অৱস্থিত আৰু বৰ্তমান অধ্যক্ষ ৰেখা শৰ্মাৰ নেতৃত্বত আছে। ৰাষ্ট্ৰীয় মহিলা আয়োগৰ প্ৰধান উদ্দেশ্য হৈছে মহিলাৰ অধিকাৰক প্ৰতিনিধিত্ব কৰা। ই তেওঁলোকৰ দাবী আৰু উদ্বেগৰ বাবে এখন মঞ্চ প্ৰদান কৰে। তেওঁলোকৰ প্ৰধান বিষয়বোৰ হৈছে যৌতুক, ৰাজনীতি, কৰ্মক্ষেত্ৰত মহিলাৰ সমান প্ৰতিনিধিত্ব আৰু কৰ্মক্ষেত্ৰত মহিলাৰ শোষণ ইত্যাদি। ৰাষ্ট্ৰীয় মহিলা আয়োগেও আৰক্ষীয়ে মহিলাৰ ওপৰত কৰা উৎপীড়নৰ বিৰুদ্ধে মাত মাতিছিল। ৫ নম্বৰ প্ৰশ্ন। তলৰ শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধানৰ পৰা বিচাৰি উলিয়াই লিখা। ক'ৰবাত লিখিব লাগিব ইয়াৰ এই শব্দবোৰৰ কি অৰ্থ লিখিব লাগিব। ক'ৰবাৰ পৰা শব্দ সম্ভাৰ আৰু অভিধানৰ পৰা বিচাৰি উলিয়াব লাগিব। উত্তৰ হ'ব বিপণী। বিপণী মানে হৈছে দোকান বা বজাৰ। তাৰপিছত কি আছে ক্ৰেতা। ক্ৰেতা মানে কিনোতা, মানে জনে কিনে। সুপ্ত মানে লুকাই থকা। অফুৰন্ত মানে হৈছে যাৰ শেষ নাই।
টনকিয়াল মানে হৈছে আৰ্থিকভাৱে সবল, সমমৰ্যাদা মানে হৈছে সমান অধিকাৰ। তাৰপিছত আছে কি তোমালোকৰ প্ৰদৰ্শন মানে হৈছে দেখুওৱা কাৰ্য, স্বাৱলম্বী মানে হৈছে স্বনিৰ্ভৰশীল, গঠনাত্মক মানে হৈছে গঠনমূলক, পদমৰ্যাদা মানে হৈছে বিষয় ভাৰ গৌৰৱ, পদক্ষেপ ব্যৱস্থা গ্ৰহণ কৰা, আন্তৰ্জাতিক বহু জাতিৰ মাজত থকা সকলো ৰাষ্ট্ৰৰ মাজত থকা। এতিয়া তোমালোকৰ কি আছে 6 নম্বৰ প্ৰশ্ন আছে, অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে, এই কথাষাৰ কোনে কেতিয়া আৰু কিয় কৈছিল? উত্তৰ হ'ব অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে এই কথাষাৰ মহাত্মা গান্ধীয়ে এবাৰ অসমলৈ আহোঁতে অসমীয়া শিপিনীয়ে বোৱা কাপোৰ দেখি স্তম্ভিত হৈ মন্তব্য কৰিছিল। 7 নম্বৰত আছে বুজাই কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্ন, আত্মসহায়ক গোট আৰু ইয়াৰ কাম কাজ। এইটো কি কৰিব লাগিব? বুজাই লিখিব লাগে এই আত্মসহায়ক গোট আৰু ইয়াৰ কাম কাজ। উত্তৰ হ'ব দুখীয়া শ্ৰেণীৰ ৰাইজৰ দ্বাৰা স্বেচ্ছামূলকভাৱে গঠিত এটি গোট। এই গোটৰ সদস্যসকলৰ আৰ্থিক অৱস্থা একে পৰ্যায়ৰ হয়। তেওঁলোকৰ মাজত মিলাপ্ৰীতি সদ্ভাৱ থাকিব লাগে। গোটবোৰ প্ৰতিজন সদস্যই উপাৰ্জনৰ ৰাহি ধন সাপ্তাহিক বা পষেকীয়া বা মাহেকীয়া কিস্তিত জমা কৰি এটা সমূহীয়া পুঁজি গঠন কৰে। প্ৰয়োজন অনুসৰি অভাৱী সদস্যলৈ এই সমূহীয়া পুঁজিৰ পৰা ঋণ দিয়ে। এই ঋণৰ বাবে গোটটোৱে এটা নিৰ্দিষ্ট হাৰত সুদ হয়। এই আত্মসহায়ক গোটৰ মূল উদ্দেশ্য হ'ল নিয়মীয়াকৈ সঞ্চয় কৰা, সঞ্চয় পুঁজিৰ পৰা ঋণ দিয়া। গোটটো পৰিণত হৈ উঠিলে বেংকৰ লগত সংযোগ স্থাপন কৰি ঋণ লোৱাৰ ব্যৱস্থা কৰা। খ নম্বৰ আছে নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহ আৰু ইয়াৰ কাম। উত্তৰ হ'ব নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহ হ'ল উত্তৰ পূব উন্নয়ন আৰু বিত্তীয় নিগম, কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ, ৰাষ্ট্ৰীয় মহিলা আয়োগ, ইন্দিৰা মহিলা যোজনা ইত্যাদি। এই আঁচনিবোৰৰ কাম হ'ল নাৰীক স্বাৱলম্বী কৰি গঢ়ি তোলা আৰু তেওঁলোকৰ অন্তৰৰ সুপ্ত প্ৰতিভা বিকশিত কৰিবলৈ সামাজিক স্বীকৃতি আৰু সহযোগিতা আগবঢ়োৱা। গ নম্বৰত আছে তোমালোকৰ কি কাম কৰি মহিলাসকল স্বাৱলম্বী হ'ব পাৰে? উত্তৰ হ'ব মহিলাসকলে বিভিন্ন ধৰণৰ কুটিৰ শিল্পৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰে। নিজ হাতেৰে বনোৱা বস্তু নিজৰ ঘৰতে উদ্যোগ প্ৰতিষ্ঠা কৰিও স্বাৱলম্বন হ'ব পাৰে। এতিয়া আছে তোমালোকৰ ক্ৰিয়াকলাপত থকা খ পাঠ ভাষা অধ্যয়ন, ব্যৱহাৰিক ব্যাকৰণ। 8 নম্বৰ প্ৰশ্ন, অৰ্থৰ পাৰ্থক্য দেখুৱাই বাক্য ৰচনা কৰা। ইয়াত কি আছে তোমালোকৰ দুটাকৈ শব্দ দিয়া আছে, যেনেকৈ এইটো নাৰী এইটোও নাৰী। এই শব্দ দুটাৰ মাজত পাৰ্থক্য কি আৰু ইয়াৰ বাক্য ৰচনা কৰিব লাগিব। যেনেকৈ নাৰী, এইটো নাৰী মানে হৈছে মহিলা, আজিৰ নাৰীসকল সকলো দিশতে আগবঢ়া। আৰু এইটো নাৰী মানে হৈছে কি নাৰী দৌৰি। কি নাটকখন চাই হাঁহিত পেটৰ নাৰী ডাল হ'ল। তাৰপিছত যেনেকৈ ইয়াত আছে আচল, এইটোও আচল, কিন্তু ইয়াৰ অৰ্থটো বেলেগ হয়, মিনিংটো বেলেগ হয়। এইটো আচল মানে হৈছে প্ৰকৃত, আচল কথাটো এতিয়াহে পোহৰলৈ আহিল। আৰু এইটো আচল হৈছে মানে কি কাপোৰ, চাদৰৰ মানে কাপোৰৰ আগৰ পিনে যিখিনি আছে সেইখিনিৰ কথা কৈছে। তাইৰ চাদৰখন আচলতে বৰ ধুনীয়া। তাৰপিছত ইয়াত আছে কি লক্ষ্য, এইটো লক্ষ্য মানে হৈছে লাখ আৰু এইটো লক্ষ্য মানে হৈছে উদ্দেশ্য। মিটিংখনত লক্ষ মানুহ উপস্থিত আছিল আৰু এইটো হৈছে জীৱনত প্ৰত্যেকৰ এটা লক্ষ্য থকা উচিত। এইটো আচাৰ আৰু এইটোও আচাৰ, সামূহিক আচৰণ। সমাজৰ প্ৰচলিত আচাৰ ৰীতিসমূহ সকলোৱে মানি চলে। আৰু এইটো আচাৰ মানে হৈছে বস্তুৰ আঘাতত উফৰি দূৰত পৰা মানুহজন আচাৰ খাই পৰিল। তাৰপিছত আছে তাঁত আৰু এইটো আছে তাঁত। এই তাঁত মানে হৈছে সৌখিনিত বস্তুটো তাঁত আছে আৰু এইটো তাঁত মানে হৈছে তাঁতশাল। অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে। এইটো হৈছে ফাঁকি আৰু এইটোও ফাঁকি। এইটো ফাঁকি মানে হৈছে মিছা, ইমান দিনে সি আমাক ফাঁকি দি আছিল। আৰু এইটো ফাঁকি মানে হৈছে পদ্যৰ এক চৰণ। এই কবিতা ফাঁকি শুনিবলৈ বৰ শুৱলা। এতিয়া তোমালোকৰ 9 নম্বৰত আছে কি তলৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠটোৰ পৰা বিচাৰি উলিওৱা। এই তলত কিছুমান শব্দ দিয়া আছে, যেনেকৈ কঠিন, নবীন, এইবোৰৰ বিপৰীত অৰ্থ পাঠটিৰ পৰা উলিয়াব লাগে। কি হ'ব? কঠিন হ'লে কোমল হ'ব, নবীন প্ৰবীণ, পৰিৱৰ্তনশীল পৰনিৰ্ভৰশীল হ'লে কি হ'ব? আত্মনিৰ্ভৰশীল হ'ব। তাৰপিছত কি আছে? দুৰ্লভ, সুলভ, খৰগতি, লেহেমীয়া, পূৰ্ণিমা
অমাৱস্যা অনাধিকাৰ অধিকাৰ নিন্দা প্ৰশংসা অনাৱশ্যক আৱশ্যক জাগ্ৰত সুপ্ত ধ্বংস সৃষ্টি সম্ভৱ অসম্ভৱ এতিয়া তোমাৰ লগত 10 নম্বৰত আছে এটা শব্দত প্ৰকাশ কৰা ক নম্বৰ যি আনৰ ওপৰত নিৰ্ভৰ কৰে কি হয় পৰ নিৰ্ভৰশীল যি নিজৰ ওপৰত নিৰ্ভৰ কৰে কি স্বাৱলম্বী গ নম্বৰত কি আছে স্থানীয়ভাৱে পোৱা সম্পদ আৰু সাধাৰণ আহিলাৰ সহায়ত ঘৰে ঘৰে গঢ়ি উঠা শিল্প কি কুটিৰ শিল্প তাৰপিছত কি আছে তোমালোকৰ যি আনক হিংসা নকৰে অহিংসুক যি নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰে স্বাৰ্থপৰ যিজনে নিজৰ ওপৰত বিশ্বাস ৰাখে আত্মবিশ্বাসী 11 নম্বৰত আছে সন্ধি ভাঙা আৰু গঠন কৰা যিবোৰ তোমালোকৰ এইবাৰ যেনেকৈ ভাঙা আছে এইবাৰ কি কৰিব লাগিব গঠন কৰিব লাগিব আৰু এই খ নম্বৰত চোৱা তোমালোকে খ নম্বৰত কি কৰিব লাগিব এইটো গঠন কৰা আছে ভাঙিব লাগিব সেইকাৰণে ওপৰত দুটা কৈছে সন্ধি ভাঙা আৰু গঠন কৰা প্ৰথমতে ক নম্বৰত কি আছে ক নম্বৰত আছে ভাঙি দিয়া আছে আমি গঠন কৰিব লাগিব স্বযোগ অধীন কি হ'ব স্বাধীন উদ্যোগ নীতি উন্নতি উদ্যোগ মত উন্নত সমযোগকৃত সংস্কৃত তাৰপিছত কি আছে জীৱ যোগ অন্ত জীৱন্ত সযোগ অৱলম্বন স্বাৱলম্বন উদ্যোগ ঘাটন উদ্ঘাটন তাৰপিছত কি আছে উদ্যোগ চাৰণ উচ্চাৰণ এইটো উদ্যোগ চাৰণ উচ্চাৰণ এতিয়া খ নম্বৰত কি আছে খ নম্বৰত তোমালোকৰ গঠন কৰা আছে আমি ভাঙিব লাগে পৰাধীনক ভাঙিলে কি হ'ব পৰযোগ অধীন পৰাধীন উন্নয়নক ভাঙিলে কি হ'ব উদ্যোগ নয়ন উন্নয়ন সংগীতক কি হ'ব সমযোগ গীত সংগীত তাৰপিছত মহাত্মাক ভাঙিলে কি হ'ব মহাযোগ আত্মা মহাত্মা যথেষ্ট ভাঙিলে কি হ'ব যথাযোগ ইষ্ট যথেষ্ট অতীত হ'লে কি হ'ব অতিযোগ ইত অতীত যথোচিত যথাযোগ উচিত যথোচিত তাৰপিছত কি আছে বিদ্যুৎসাহী মানে কি হ'ব বিদ্যাযোগ উৎসাহী বিদ্যুৎসাহী এতিয়া তোমালোকৰ হ'ব কি 12 নম্বৰ প্ৰশ্ন তলৰ শব্দবিলাক বহু বচনলৈ পৰিৱৰ্তন কৰা মানে এক বচনত আছে বহু বচনলৈ নিব লাগিব তোমালোকে এক বচন মানে হৈছে যত এজন মানুহক বুজায় বা এটা বস্তুক বুজায় আৰু বহু বচন হ'লে কি বহু বুজায় এটা বুজায় এটাতকৈ বেছি বুজায় বহু বচনত যেনেকৈ শিক্ষক মানে ইয়াত এজন শিক্ষক আছে আৰু শিক্ষকসকল হ'লে বহুতো শিক্ষক আছে ছাত্ৰসকল মানুহ হ'লে মানুহবোৰ গৰু হ'লে গৰুবোৰ তাৰপিছত কি আছে গ্ৰন্থ হ'লে কি গ্ৰন্থসমূহ গৰু হ'লে গুৰুবৃন্দ পৰ্বতবিলাক মহিলাসকল এনেকৈ এক বচনৰ পৰা বহু বচন কৰা হয় তাৰপিছত 13 নম্বৰত আছে তোমালোকৰ কি তলত দিয়া যুক্তাক্ষৰ কেইটাৰ অৰ্থ প্ৰকাশক শব্দ লিখা এইটো যে আছে এইটো দি এটা মানে এইটো যুক্তাক্ষৰ কি কৈছে দুটা অক্ষৰ কি হৈছে যুক্ত হৈ আছে এইখানে কি কৈছে যুক্তাক্ষৰ তো এইটো দি যে কিবা এটা যদি শব্দ আমি লিখো কি হ'ব বিচ্ছেদ এইটো হ'ব বস্তু তাৰপিছত গ্ৰহ হ'লে কি হ'ব উগ্ৰ এইটো হ'ব কণ্ঠ এইটো হ'ব গ্ৰন্থ এইটো হ'ব উদ্ধাৰ তাৰপিছত কি আছে কণ্ঠক আৰু এইটো হৈছে কি বেঞ্চ এতিয়া 14 নম্বৰত আছে বাক্য ৰচনা কৰা উত্তৰ দূৰ দূৰণিলৈকে কোনো গাঁৱৰ চিন দেখা নাইচোন সা সুবিধা বৰ্তমান অসম চৰকাৰে দুখীয়া লোকসকলক বিভিন্ন ধৰণৰ সা সুবিধা প্ৰদান কৰিছে বিধে আমাৰ মায়ে বহুত বিহুত বিধে লাড়ু পিঠা বনায় চুকে কোণে আজিকালি অসম চৰকাৰে চুকে কোণে থকা বাট পথাৰবোৰতো যাতায়াতৰ সুব্যৱস্থা কৰি তুলিছে শিপিনী অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচিব পাৰে আত্মবিশ্বাস পঢ়া শুনাৰ ক্ষেত্ৰত মই নিজকে যে আগুৱাই নিব পাৰিম তাৰ প্ৰতি মোৰ আত্মবিশ্বাস আছে এইটো প্ৰতি হ'ব তাৰপিছত কি আছে লোকাৰণ্য নৰেন্দ্ৰ মোদীৰ আগমনত খানাপাৰা ফিল্ডখন লোকাৰণ্য হৈ পৰিছিল তাৰপিছত কি আছে দণ্ডদলপ হেন্দদলপ বিয়া ঘৰৰ মানুহে গোটেইখন দণ্ডদলপ লগাইছে এতিয়া কি আছে লিংগ নিৰ্ণয় কৰা কোন লিংগ ক'ব লাগে যেনেকৈ স্ত্ৰীলিংগ পুংলিংগ আৰু ক্লিবলিংগ এইটোত আমি কি কৰিব লাগে লিংগ কি এইটো নিৰ্ণয় কৰিব লাগে এইটো কোন লিংগৰ আছে যেনেকৈ নাৰীটো আমি কি জানো এইটো স্ত্ৰীলিংগ বুলি আমি গম পাওঁ আৰু বুঢ়ীটো কি হ'ব বুঢ়ীটো হ'ব কি স্ত্ৰীলিংগ হ'ব দাদা হ'লে কি হ'ব
পুংলিংগ হ'ব অৰ্থাৎ যিবোৰ বস্তু পুৰুষ বুলি বুজায় সেইবোৰ পুংলিংগ আৰু যিবোৰ স্ত্ৰী বুলি বুজায় সেইবোৰ কি হ'ব স্ত্ৰীলিংগ ছোৱালী কি হ'ব স্ত্ৰীলিংগ হ'ব তেন্তে ল'ৰা কি হ'ব ল'ৰা হ'লে পুংলিংগ হ'ব এটা মনত ৰাখিবা দেউতা হ'লে কি হ'ব দেউতা পুংলিংগ আৰু মাক কি হ'ব মাক হ'লে স্ত্ৰীলিংগ হ'ব পুৰুষ হ'লে তো পুংলিংগ হ'ব আৰু মহিলা হ'লে কি হ'ব স্ত্ৰীলিংগ হ'ব ডেকা হ'লে পুংলিংগ হ'ব আৰু আমৈ হ'লে স্ত্ৰীলিংগ হ'ব এতিয়া তোমালোকৰ আছে 16 নম্বৰত তলৰ উপসৰ্গ কেইটা লগ লগাই একোটাকৈ শব্দ গঠন কৰা এইটো এটা উপসৰ্গ এইটো দিয়ে এটা কি কৰিব লাগে শব্দ বনাব লাগে পৰতে কি হ'ব পৰনাম পৰাতে পৰামৰ্শ অপযোগ অপমান উপযোগ উপকাৰ এনেকৈ এইবোৰ দি এটা শব্দ বনাব লাগে অতি হ'লে কি হ'ব অতিশয় হ'ব প্ৰতি হ'লে প্ৰতিবাদ হ'ব তোমালোকে প্ৰতি দি যিকোনো এটা শব্দ লিখিব পাৰা 18 নম্বৰত আছে ভাৱ বহলাই লিখা মানে ইয়াৰ মানে মূল ভাৱ কি এইখিনি তোমালোকে বহলাই লিখিব লাগিব যেনেকৈ ক নম্বৰত আছে ৰাইজে নখ জোখাৰিলে নৈ বয় এই কথাখিনিৰ কি ভাৱ আছে কি বুজাব খুজিছে এইখিনি কথা তোমালোকে লিখিব লাগে উত্তৰ হ'ব অকলে কৰিব নোৱাৰা কাম সকলোৱে লগ লাগি কৰিলে সেয়া সম্ভৱ হৈ উঠে ৰাইজৰ নখৰ পানী অলপ অলপকৈ পৰি নৈ বৈ যোৱাৰ ধৰে অসম্ভৱ কামো সম্ভৱ হৈ উঠে গতিকে আমি অকলে কৰিব নোৱাৰা কাম সকলোৱে সন্মিলিত প্ৰচেষ্টাৰে কৰিলে সহজতে কৰিব পাৰি এইখিনি আছিল কি এই বাক্যশাৰীৰ মূল ভাৱ ৰাইজে নখ জোখাৰিলে নৈ বয় আৰু খ নম্বৰত কি আছে মন কৰিলে চন বা বাকৰি মাটিতে ধন এইটোৰ মূল ভাৱটো কি লিখিব লাগে উত্তৰ হ'ব মানুহে মন কৰিলে বাকৰি মাটিতে উৎপাদন কৰি ধন উপাৰ্জন কৰিব পাৰে ইয়াৰ বাবে প্ৰয়োজন হয় কঠোৰ পৰিশ্ৰম সাধনা আৰু একাগ্ৰতা কষ্ট কৰিলে বাটৰুৱা মাটিতো ছয় উৎপাদন হ'ব আৰু তাৰ পৰা লাভৱান হ'ব পৰা যায় ঠিক তেনেকৈ কষ্ট কৰি কোনো কাম কৰিলে আমি সমস্যা হ'ব সমস্যাৰ মাজতো সফল হ'ব পাৰিম পৰাৰ এইটো হ'ব অদম্য দি এনেকৈ হ'ব অদম্য হেঁপাহ থাকিলে সকলোৱে পৰীক্ষাত ভাল ফলাফল কৰিব পাৰে গতিকে আমি আওকাণ কৰি নিজৰ কৰ্ম কৰি যোৱা উচিত ষ্টুডেণ্টছ এইখিনিয়ে তোমালোকৰ পাঠ্যত থকা গোটেইখিনি প্ৰশ্ন উত্তৰ আলোচনা কৰা হৈ গ'ল ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিবা ধন্যবাদ